এই সময়খিনি আমি তোমাৰ হাতত সমৰ্পিত কৰোঁ আৰু তোমাৰ বাক্যৰ দ্বাৰা তুমি আমাক সলনি কৰি আছা, আমাক সাহস দি আছা, আমাক এটা নতুন চিন্তাধাৰা দি আছা, জীৱন ধাৰা দি আছা তোমাৰ বাক্যৰ দ্বাৰা। প্ৰভু যীশু ধন্যবাদ, ধন্যবাদ। তোমাৰ অভিষেক আজি আমি অনুভৱ কৰিম তোমাৰ জীৱিত বাক্যৰ দ্বাৰা, তোমাৰ মহিমাৰ কাৰণে। প্ৰভু যীশুৰ নামত আমি প্ৰাৰ্থনা কৰোঁ আৰু গ্ৰহণ কৰোঁ। হালেলুয়া, হালেলুয়া, হালেলুয়া। আহক আমি হাত চপৰি আমাৰ জীৱিত ঈশ্বৰৰ আৰাধনা কৰিম। ধন্যবাদ যীশু, ধন্যবাদ যীশু। হালেলুয়া, হালেলুয়া। ধন্যবাদ পিতৃ, ধন্যবাদ পিতৃ। আজি সকলোৱে আশা লৈ আহিছে নে নাই? আমি যেন কেতিয়াও লাগি নধৰো দেই। ঈশ্বৰৰ দয়া প্ৰতিদিন নতুন হয়। কালি যি অনুভৱ কৰিছিলে কালিৰ কাৰণে ভাল আছিল, আজি নতুন অনুভৱ, নতুন অভিষেক। আমেন। কিন্তু ভোকটো লাগিব। যোন ভোকাটোৰ নহয় সি গ্ৰহণ নকৰে দেই এইটো ৰাজ্যত। মই কালি শিকাই আছিলো যে ঈশ্বৰে এলেহুৱা মানুহ কেতিয়াও অভিষেক নিদিয়ে। যোনবোৰ মানুহ খালি শুই থাকে, বহি থাকে, পৰিত্ৰাণ পাব কিন্তু অভিষেক নাপায়। আপোনাৰ জীৱনত একো শক্তিশালী নহয়। কিন্তু আমি সেই এলেহুৱা মানুহবোৰ নহয়। আমেন। আমি সেই ভোকাটোৰ মানুহবোৰ হয়। আৰু সেইকাৰণে আজি আমি নতুন অভিষেক, নতুন তেল লৈ পেলাইহে ইয়াৰ পৰা ওলাই যাম। আমেন, আমেন। আমি আজি শিকিবলৈ গৈ আছো অধিকাৰৰ আঙুঠিটোৰ বিষয়ে। অধিকাৰৰ আঙুঠি যোনটো সকলো বিশ্বাসীক ঈশ্বৰে পিন্ধাইছে। কিন্তু বহুত বিশ্বাসীয়ে নাজানে যে তেওঁলোকৰ হাতত এটা আঙুঠি যীশুৱে পিন্ধাই দিছিলে। আপোনাৰ মনত আছে লুক 15 অধ্যায়ত আমি উৰণীয়া পুত্ৰটোৰ বিষয়ে শিকিছিলোঁ। জানেনে কাহিনীটো উৰণীয়া পুত্ৰৰ? যোন সৰু পুত্ৰ আছিল সি নিজৰ দেউতাকৰ সম্পত্তিটো বিচাৰে আৰু তাৰপিছত গোটেইখিনি সম্পত্তি লৈ গৈ পেলাই সেইখিনি বেয়া কামত সি ৱেষ্ট কৰি দিয়ে, নষ্ট কৰি পেলায়। আৰু তাৰপিছত যেতিয়া সি গোটেই জীৱনত একো আশা নাথাকে, একোৱে নাথাকে, সি নিজৰ দেউতাৰ তাত ভয়ে ভয়ে আকৌ ঘূৰি আহে আৰু সি ভাবে যে দেউতাৰ ঘৰত মই আন একো নহ'লে এটলিষ্ট দাসটো হ'ব পাম। কিন্তু দেউতাকে যেতিয়া পুত্ৰক ঘূৰি অহা দেখা পায়, দেউতাকে কেৱল পুত্ৰক গ্ৰহণ নকৰে, ক্ষমা নকৰে, কিন্তু তাক এনেকুৱা বস্তু দিয়ে যোনটোৰ সি যোগ্যই নহয়। তাক 3টা উপহাৰ দিয়ে। আমেন। আৰু এই 3টা উপহাৰ কি হয়? প্ৰভুৰ অনুগ্ৰহৰ উপহাৰ। এই পুত্ৰটোৱে এই উপহাৰবোৰ এইটোৰ কাৰণে পোৱা নাছিল কাৰণ সি ইমান ভাল কাম কৰি আহিছে, সি বেয়া কাম কৰি আহিছে, ছোৱালীৰ ওপৰত পইচা উৰাই আহিছে। কিন্তু যেতিয়া সি ঘূৰি আহিছে তাক পিতৃয়ে উপহাৰ কিয় দিলে? কাৰণ সি পুত্ৰ হয়, নম্বৰ 1। আৰু দ্বিতীয় কাৰণ পিতৃ ভাল হয়। কাৰণ চৰিত্ৰ, পিতৃৰ চৰিত্ৰই হয় ভাল, মৰমীয়াল, অনুগ্ৰহেৰে ভৰা। আমেন। আমি যেতিয়া যীশুখ্ৰীষ্টক গ্ৰহণ কৰোঁ, আমি সকলোৱে এই পুত্ৰজনৰ নিচিনা আমাৰ পিতৃৰ ঘৰলৈ ঘূৰি আহোঁ। আমেন। আৰু এতিয়া আমি কি পাম জানেনে? কেৱল ক্ষমা নাপায়, আপুনি কিছুমান আপুনি যোগ্য নোহোৱা উপহাৰ পায়। কেলে? কাৰণ এতিয়া আপোনাৰ পৰিচয় সলনি হৈ গ'ল পাপীৰ পৰা পুত্ৰলৈ, আৰু কাৰণ পিতৃ ভাল হয়। মই সেইদিনাখন প্ৰাৰ্থনা কৰি থাকোঁতে মোক এটা দৰ্শন এটা পিতৃয়ে দেখালে। আৰু আজিকালি টেকন'লজিৰ যোগেদি বনাবও পাৰি। মই ঈশ্বৰক ধন্যবাদ দিওঁ যে টেকন'লজিও আছে, ভালদৰে ব্যৱহাৰ কৰিলে বহুত উন্নতি হয় বা সহায় কৰে আমাৰ। চ' মই AIত এই বস্তুটো যেতিয়া লিখি দিছিলোঁ, সেই ফটোখন দেখাব পাৰিবনে? এখন ফটো দেখা পাইছেনে? দেখা পাইছে? এইটো ফটো আপুনি আৰু ক'তো নাপায় গুগলত। এইটো মোক পিতৃয়ে দেখাইছিলে, মই AIত লিখিছোঁ, AI ধুনীয়াকৈ বনাই দিছে। এয়া হ'ল সেই উৰণীয়া পুত্ৰজন। আমি হয় এইটো যোনে জগতৰ বেয়া কামবোৰত সোমাই আছিলোঁ, হয়নে? কিন্তু আমি যেতিয়া যীশুক গ্ৰহণ কৰা নিৰ্ণয় ল'লোঁ, আমি পিতৃৰ তাৰে ঘূৰি আহিলোঁ। দেখিছেনে? এই পথটোৰ শ্বেপটো দেখা পাইছে? কি হয়? শ্বেপটো কি হয়? ক্ৰুচৰ শ্বেপ হয়। সেই ৰাস্তাটো, সেই পথটো যোনটোৰ ওপৰত আপুনি খোজকাঢ়ি পেলাই পিতৃৰ তালে আহিব পাৰে, সেইটো হ'ল ক্ৰছটো। আমেন। যীশুৰ দ্বাৰা আমি পিতৃৰ তালে ঘূৰি আহিব পাৰোঁ। আৰু মই এনিমেশ্যন জানিলে বহুত ভাল আছিলে, কিন্তু মই নাজানো। মই শিকিম চাগে এদিন যীশুৰ অনুগ্ৰহৰ দ্বাৰা। কিন্তু মই এনেকৈ দেখিছোঁ যে এই ফাটা কাপোৰবোৰ, এই ল'ৰাটো যোন একদম ফাটা লেতেৰা হৈ থাকে, সি যেতিয়া ক্ৰুজটোত খোজকাঢ়া আৰম্ভ কৰে, সি সলনি হৈ গৈ থাকে। পিতৃৰ যিমান ওচৰত সি যায়, সি সিমান চাফা হৈ গৈ থাকে, সি সিমান সলনি হৈ গৈ থাকে। আমেন। চ' আমি যেতিয়া নিৰ্ণয় লৈছিলোঁ যে মই এজন যীশুৰ ওপৰত বিশ্বাস কৰিম, প্ৰথম দিনা যেতিয়া শুভবাৰ্তা শুনিছিলে, হ'ব পাৰে আপুনি খ্ৰীষ্টিয়ান পৰিয়ালৰ পৰা নহয়, ময়ো নাছিলোঁ। যীশু কেৱল খ্ৰীষ্টিয়ান মানুহৰ কাৰণে আহা নাই, কাৰণ যীশু যেতিয়া বলিদান হৈছিল খ্ৰীষ্টিয়ান মানুহ নাছিলেই, কোনো
কোনো খ্ৰীষ্টিয়ান বুলি নাছিলে গোটেই জগতৰ কাৰণে যীশুখ্ৰীষ্টই নিজৰ শৰীৰৰ বলিদান দিছিলে আমেন সো যেতিয়া আমি নিৰ্ণয় লওঁ যীশুখ্ৰীষ্ট গ্ৰহণ কৰিবলৈ আমাৰ পৰিচয় যদিও আগত পাপী বুলি আছিল এতিয়া আমি পুত্ৰ পুত্ৰীৰ পৰিচয় পাই গলো আমেন আৰু এতিয়া যেতিয়া আপুনি ক্ৰুজটোৰ ওপৰত খুচকাৰি দেউতাৰ তালে আহে এতিয়া পিতৃয়ে কেৱল আমাক ক্ষমা নকৰে কিন্তু আমাক তিনিটা উপহাৰো দিছে উপহাৰ যোনটোৰ আমি নিজে কেতিয়াও যোগ্য নহয় কিন্তু কেলে পালো নাম্বাৰ 1 কাৰণ আমি ঈশ্বৰৰ বাচ্চা হয় আৰু দ্বিতীয় কাৰণ তেওঁ ভাল হয় আমেন কাৰণ পিতৃ ভাল হয় আমি ভাল হয় কাৰণে নহয় কিন্তু কাৰণ তেওঁ ভাল হয় আৰু আমি তেওঁৰ ওপৰত বিশ্বাস কৰিলো আমি এতিয়া উপহাৰ পাবলৈ যোগ্য হৈ গলো আমেন এটুকে কয় অনুগ্ৰহ কি হয় যোনটো আপুনি পাব নালাগিছিল কিন্তু আপুনি পাই গল আমেন সব বিশ্বাসী মোক কিছুমান মানুহে কয় মই গিৰ্জাত আহিব নোৱাৰো কাৰণ আপুনি নাজানে মই বহুত পাপী আৰে গিৰ্জাটো পাপী মানুহৰ কাৰণে বনোৱা গৈছে আমেন যীশুখ্ৰীষ্ট পাপী মানুহৰ কাৰণে আহিছিল আমেন যোনটো মানুহে কয় মই বহুত ভাল কৰ্ম কৰো তেওঁ যীশুক সহায় দৰকাৰে নালাগে কিন্তু যোনবোৰ মানুহে জানে মই দুৰ্বল মই নিজে একো নকৰো একো নোৱাৰো কৰিবলৈ ভাল খবৰ কি যীশুৱে আপোনাৰ সহায়ৰ কাৰণে আহিছে আমেন সো আমি যোনদিনা নিৰ্ণয় ললো যে আমি যীশুখ্ৰীষ্টক গ্ৰহণ কৰিম আমাৰ পৰিচয় কি হৈ গল হলনি হৈ গল হেকাৰণে আমাৰ মণ্ডলীত আমি এটো বস্তু কেতিয়াও নকওঁ মই পাপী হয় অনুগ্ৰহৰ দ্বাৰা বাচিছো আপুনি যদি এতিয়াও পাপী হয় কেনেকৈ ঈশ্বৰে এজন পাপীক নিজৰ পুত্ৰ বনাব পাৰে ঈশ্বৰ যোন সম্পূৰ্ণৰূপে পবিত্ৰ হয় তেওঁ পাপী এজনক নিজৰ পুত্ৰ বা পুত্ৰী বনাব পাৰেনে তাৰ মানে কি আপুনি আৰু পাপী হৈ থকা নাই আছিলে কিন্তু যীশুৰ অনুগ্ৰহৰ দ্বাৰা আপুনি এতিয়া পুত্ৰ পুত্ৰী হৈ গল আমেন এতিয়া আপুনি আৰু মই পাপী হেতু কেছেট বজোৱা আমি বন্ধ কৰিব লাগিব আমেন আমি কোন হয় এতিয়া ঈশ্বৰৰ সন্তান ক'ব পাৰেনে মই ঈশ্বৰৰ সন্তান আমেন যদি কেতিয়াবা হেতু ক'বলৈ লাজ লাগে মই কেনেকৈ ঈশ্বৰৰ সন্তান কওঁ মইতো বাক্যই ভালকৈ নাজানো মনত কৰিব বাক্যৰ জানাৰ কাৰণে আপুনি সন্তান বনা নাই যীশুৰ কাৰণে বনিছে আমেন যীশুৰ ওপৰত বিশ্বাস কৰাৰ কাৰণে বনিছে আমেন সেইকাৰণে নিৰ্ভয় হৈ পলে একো সন্দেহ নাৰাখাকে ক'ব মই ঈশ্বৰৰ সন্তান হয় আমেন মই ঈশ্বৰৰ সন্তান হয় আমেন কেলে যদি কোনোবা আহি পেলাই কয় তুমি হয় কোন কিমান বাক্য জানা কি থিওলজি আছে তোমাৰ ক'ব যীশুৰ ওপৰত যোনে বিশ্বাস কৰে তেওঁক অধিকাৰ দিয়া যায় পুত্ৰ আৰু পুত্ৰী হ'বলৈ আমেন যোহন 1:12 সেই মানুহজনৰ মুখত সমভাগ কৰি দিব আমেন সো ইয়াতে আমি দেখা পাওঁ লুক 15 অধ্যায়ত যেতিয়া উৰণীয়া পুত্ৰজন ঘূৰি আহে তাক তিনিটা উপহাৰ দিয়া যায় প্ৰথমটো হ'ল এটা চুলা দ্বিতীয়টো হ'ল এটা আঙুঠি আৰু তৃতীয়টো হ'ল জোতা হয়নে মোৰ লগত ক'ব পাৰে চুলা আঙুঠি আৰু জোতা এইবোৰ উপহাৰ পাবলে পুত্ৰজন যোগ্য আছিলে নে নাছিলে কিন্তু কেলে পাই গল কাৰণ পুত্ৰ হয় আৰু দ্বিতীয় কাৰণ পিতৃজন ভাল হয় আমেন সো যোৱা সপ্তাহত আমি চুলাটোৰ বিষয় শিকিছিলো মনত আছে নে কিহৰ বিষয় শিকিছিলো আমি ধাৰ্মিকতা এতিয়া মই যদি আপোনালোকক সুধো আপোনালোক ধাৰ্মিক হয় নে নহয় আজি প্ৰাৰ্থনা কৰিছিলে 1 ঘণ্টা কিন্তু ধাৰ্মিক হয় কেলে হয় যীশুৰ কাৰণে কাৰণ যীশুখ্ৰীষ্টই পাপীৰ স্থানত থিয় হৈ দিলে আমাক এতিয়া ধাৰ্মিকতাৰ স্থানত থিয় হ'বলৈ তেওঁ সুযোগটো দি দিলে আমেন আৰু যদি আমি ভাবো যে ভাল কৰ্মৰ দ্বাৰা আমি ধাৰ্মিক হ'ম আমি যীশুৰ বলিদানৰ অপমান কৰি আছো যদি ভাল কৰ্মৰ দ্বাৰা আমি ধাৰ্মিক হ'ব পাৰিলোহেঁতেন তেতিয়া যীশুখ্ৰীষ্ট এনে ক্ৰুচত গ'ল আমেন সো আমি যোৱা সপ্তাহ শিকিলো যে আমি ধাৰ্মিক হলো যীশুখ্ৰীষ্টৰ বলিদানৰ দ্বাৰা আমেন মনত আছে মই ডিকন নয়নক হে মোটা জেকেটটো পিন্ধাই দিছিলো হেতু হয় ধাৰ্মিকতাৰ চুলা যোনটো ঈশ্বৰে আমাক পিন্ধাই দিছে এটা উপহাৰৰ ৰূপত আমাক এই ধাৰ্মিকতাটো দিছে আমেন সো এতিয়া আপুনি আৰু চিন্তা কৰিব নালাগে ঈশ্বৰে মোক ভাল পায় নে নাপায় ঈশ্বৰ মোৰ লগত আছে নে নাই সদায় আছে কিয় কাৰণ আপুনি এতিয়া তাতে থিয় হৈ আছে য'ত যীশু থিয় হৈ আছে আমেন যীশু আপোনাৰ স্থান লৈ ললে এতিয়া আপুনি যীশুৰ স্থানত থিয় হ'ব পাৰে আমেন আৰু পিতৃয়ে যেতিয়া আপোনাক দেখে যীশুক দেখা পায় যীশুৰ ধাৰ্মিকতা আপোনাৰ ওপৰত দেখা পায় আমেন সো ইয়াতে আমি দেখা পাওঁ যিশয়া যদি আমি পঢ়ো 61 অধ্যায় 10 পদত ইয়াতে লিখা আছে মই জিহুৱাত অতিকৈ আনন্দ কৰিম মোৰ প্ৰাণে মোৰ ঈশ্বৰত উল্লাস কৰিব কাৰণ তেওঁ মোক পৰিত্ৰাণ ৰূপ বস্ত্ৰ পিন্ধালে আৰু ধাৰ্মিকতা ৰূপ চুলাৰে মোক বিভূষিত কৰিলে যিদৰে দৰাই পাগুৰিৰে নিজকে বিভূষিত
কৰে আৰু কইনাই যিদৰে অলংকাৰে নিজকে শোভিত কৰে সো দেখিছেনে ইয়াতে কি লিখা আছে ধাৰ্মিকতাৰ চুলাটো আমাক পিন্ধোৱা গ'ল আমেন আমাৰ নিজৰ ভাল কৰ্মৰ দ্বাৰা আমি ধাৰ্মিক কেতিয়াও হ'ব নোৱাৰো ঈশ্বৰে আমাক সহায় কৰি দিলে ঈশ্বৰে আমাক ধাৰ্মিকতাটো উপহাৰৰ ৰূপত দি দিলে আমেন যেতিয়া আপুনি এই সত্যটো বিশ্বাস কৰা আৰম্ভ কৰে আপুনি দেখিব আপোনাৰ কাৰ্যবোৰো সলনি হোৱা আৰম্ভ কৰে আপুনি যিমান দিন ভাবি থাকিব মই পাপী আপুনি পাপে কৰি থাকিব কাৰণ মই পাপীয়ে হয় ন পাপীয়েতো পাপে কৰিব যেতিয়া আপুনি নিজৰ পৰিচয় চিন্তাধাৰা সলনি কৰে যে মই আৰু পাপী নহয় মই এতিয়া ঈশ্বৰৰ ধাৰ্মিকতা আছে মোৰ লগত মই ঈশ্বৰৰ ধাৰ্মিকতা যীশু খ্ৰীষ্টত আপুনি চাব আপুনি লাহে লাহে আপোনাৰ কাৰ্যবোৰতো হে পবিত্ৰতাটো দেখাব আৰম্ভ হয় আপুনি ভাল কৰ্মৰ দ্বাৰা পবিত্ৰ হ'ব নোৱাৰে কিন্তু কাৰণ আপোনাক ঈশ্বৰে পবিত্ৰ কৰি দিলে আপুনি এতিয়া ভাল কৰ্ম কৰিব পাৰে আমেন আপোনাক এতিয়া ঈশ্বৰে শক্তি দিয়ে হেবোৰ কৰিবলৈ